অৱশেষত চূড়ান্ত খবৰ দৰমহা বৃদ্ধিৰ লগতে আৰু ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ৰান্ধনীসকলৰ বাবে যিসকল ৰান্ধনী কৰি আছে তেওঁলোকৰ বাবে এটা বিগ আপডেট কিন্তু কিছুমান ৰান্ধনীৰ বাবে এটা বেয়া খবৰ অৰ্থাৎ যিসকলে গুৱাহাটীত গৈ প্ৰতিবাদ সাব্যস্ত কৰিছিলে তেওঁলোকৰ বাবে বেয়া খবৰ কিছুদিন পূৰ্বে এটা বাতৰি ওলাইছিলে যে NGO এটাক তেওঁলোকৰ যি ভাত হয় ৰান্ধিবলৈ দিয়া হ'ব আৰু সেই ভাত স্কুলে নি বিতৰণ কৰা হ'ব ইয়াতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা বিগ আপডেট দিছে তেওঁলোকৰ কোনো ধৰণৰ চাকৰি নাযায় তেওঁলোকৰ চাকৰি ভাগেই থাকিব আৰু তেওঁলোকৰ যি চাকৰি হয় অলপ আৰামদায়ক হ'ব অৰ্থাৎ মাত্ৰ তেওঁলোকে সেই ভাতসমূহ কেৱল বিলাই দিলেই তেওঁলোকে পইচাটো পাব আৰু লগতে অক্টোবৰ মাহত তেওঁলোকৰ যি দৰমহা হয় দৰমহা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা অৰ্থাৎ তেওঁলোকৰ যি দৰমহা 1500 বা 1000 টকা পায় তাৰ বিপৰীতে তেওঁলোকে আৰু অলপ বেছিকৈ তেওঁলোকে পইচা পাব বুলি মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সকলোবিলাক মন্তব্য আপোনালোকক শুনাম তাৰ আগতে আমাৰ চেনেলটি যদিহে নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পোনপ্ৰথমে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যটো শুনি লওক ৰান্ধনী বিলনি হৈ যাব চাকৰি থাকিবই যেনেকৈ দৰমহা পায় তেনেকৈ দৰমহা পাব অহা কেবিনত দৰমহা আৰু বাঢ়িবহে কোনো ৰান্ধনী তাৰমানে চাকৰি নাযায় এইটো প্ৰশ্নটো ক'ৰ পৰা আহিছে যিসকলে এই প্ৰশ্নটো কৰি আছে সেই কেইগৰাকী চাকৰিটো চেছ কৰি দিব লাগিব বেলেগক ভয় খুওৱাৰ অপৰাধত কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছোঁ যে আগতে ৰান্ধিছিলে এতিয়া বিলাব কাৰো চাকৰি নাযায় চাকৰি দৰমহাটো বাঢ়িব তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো কি তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে স্কুলত যাব নালাগে এইটোৱে হ'ব গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনী কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছোঁ আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছোঁ যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায় বলঞ্চ দৰমহা বাঢ়িবহে গতিকে তেওঁলোকক আমি ভিত্তিখিনি সুধিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনীৰ হয়তো চাকৰি যাব পাৰে সকলোৰে বাবে ভাল খবৰ 2025 বৰ্ষৰ যি 2025-26ৰ যি বাজেট হয় সেই বাজেটতে আপোনালোকৰ যি দৰমহা হয় দৰমহা বৃদ্ধি হ'ব আৰু লগতে আপোনালোকৰ যি দৰমহা অতি শীঘ্ৰেই তেওঁলোকে বৃদ্ধি কৰিম বুলি কৈছে আৰু তেওঁলোকৰ যি চাকৰি হ'ব এতিয়া বহুতেই আৰামদায়ক হ'ব তেওঁলোকে মাত্ৰ গৈ কেনে ভাতখিনি বিলাই দিলেই তেওঁলোকে চাকৰি দৰমহা পাব বুলি তেখেতে মন্তব্য কৰিছে বহুতো ৰান্ধনীৰ মনত বহুতো চিন্তা আহিছিলে যে আমাৰ চাকৰি যাব নেকি এইটো তেখেতে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ কোনো ধৰণৰ চাকৰি নাযায় কিন্তু তেওঁলোকে এটা বিগ আপডেট দিছে যে গুৱাহাটীত গৈ যিসকল ৰান্ধনীয়ে প্ৰতিবাদ কৰিছিলে তেওঁলোকৰ কিন্তু চাকৰি যোৱাৰ আশংকা বহুত বেছি তেখেতৰ মন্তব্যৰ দ্বাৰা জানিব পৰা গৈছে ইতিমধ্যে কোনে প্ৰতিবাদ কৰিছিলে তাৰ তথ্য উলিয়াবলৈ শিক্ষা বিভাগক দিছে কিছুদিন পূৰ্বেই যিহেতু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'ল ঠিক তেনেদৰে আপোনালোকৰ দৰমহা অতি শীঘ্ৰেই বৃদ্ধি হ'ব বুলি তেখেতৰ মন্তব্যৰ দ্বাৰা জানিব পৰা গৈছে তো ভিডিঅ'টিৰ জৰিয়তে আমি ইমানেই জনাবলগীয়া আছিল তো চিন্তাৰ কোনো কাৰণ নাই আপোনালোকৰ চাকৰি বহুতেই আৰাম হ'ব এতিয়া মাত্ৰ বিলোৱাৰ কাম কৰিব লাগিব আপোনালোকে যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আমি এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ আনি থাকিবলৈ চেষ্টা কৰোঁ ধন্যবাদ